Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you some problems and solution of mathematics, that is mensuration অর্থাৎ পরিমিতি for CTET and other TETs also 2026. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত CTET Assam TET 2026 Mathematics Mensuration অর্থাৎ পরিমিতি channel Wahed Math World. First question টো আপোনালোক চাব, very interesting আৰু important question. 2014 আহিছিলে CTET ত চাব 14 liter 280 milliliter ml of orange juice and 18 liter 830 milliliter of carrot juice were mixed. দুটা juice mixed কৰি দিয়া হ'ল together. This mixture was filled in 15 bottles. আৰু সেই মিক্সাৰখিনি 15 bottles ঢালি দিয়া হ'ল বা fill up কৰা হ'ল. Each containing 1.5 ml. এই বটলৰ যেটো capacity কিমান আছে 1.5 ml per bottle. How much mixture was left? এই বটলত মানে ঢালি দিয়াৰ পিছত fill up কৰাৰ পিছত কিমান আৰু juice থাকি গ'ল left. এইখিনি কৰিব লাগে। চাব মই এইখিনি ধুনীয়াকৈ ইয়াতে দিছো। ইয়াৰ কথাটো অলপ মন দিব আপোনালোকে। question number 1 ৰ আগতে আপোনালোকে এটা পয়েমৰ নিচিনা বা কবিতাৰ নিচিনা মুখস্থ কৰি থব লাগিব যে মিলি সেন্টি ডেসি লিটাৰ ডেকা হেক্টো কিলোমিটাৰ। লিটাৰ ক্ষেত্ৰত এটো আৰু মিটাৰ ক্ষেত্ৰত দৈৰ্ঘ্যৰ ক্ষেত্ৰত চাব মিলিমিটাৰ মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টো কিলোমিটাৰ। আৰু গ্ৰামৰ ক্ষেত্ৰত চাব মিলি সেন্টি গ্ৰাম মিলিগ্ৰাম মিলি সেন্টি ডেসি গ্ৰাম ডেকা হেক্টো কিলোগ্ৰাম। এই কবিতাটোত আপোনালোক চাব যদি আমি ইফালৰ পৰা ইফালে যাওঁ তেতিয়াহ'লে আমি কি হ'ব পূৰণ কৰিব লাগিব। আৰু লেফ্ট ৰাইটৰ পৰা যদি লেফ্টলৈ আহে আপোনাৰ হৰণ কৰিব লাগিব। কি পূৰণ কি হৰণ আপোনালোক চাব এটা কথা। মই এই লিটাৰ দেখিছো 1 লিটাৰ 1 লিটাৰ আমি ml বনাব লাগে মিলিটাৰ বনাব লাগে। তো 1 লিটাৰত কিমান মিলিটাৰ আছে তা আমি লিটাৰৰ পৰা ক'ত গলো ইফালে গুছি গলো কি আছে পূৰণ। গতিকে একক দশক শতক হাজাৰ ওয়ান্স টেন্স 100,000 আমি 1000 এৰ পূৰণ ইনটু কৰিব লাগিব। 1 লিটাৰক আমি 1000 ইনটু কৰিলে ml হৈ যাব ml হৈ গল। চাব আকৌ 1 সেন্টিমিটাৰ চাব সেন্টিমিটাৰ কত আছে 80 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ আছে ইয়াত আছে এটা সেন্টিমিটাৰ ইয়াত আছে সেন্টিমিটাৰ 100 সেন্টিমিটাৰ আমি কি বনাব লাগিব মিটাৰ বনাব লাগে। 100 সেন্টিমিটাৰ ইয়াত আছে আই বনাবলে কি মিটাৰ কোনফালে গল ইফালে গুছি গল। গতি ইফালে মুজা মানে কি হৰণ। গতিকে একক দশক শতক আমি চাব শতকৰ হৰণ কৰিলো 100 হৰণ কৰিলো হৰণ কি হল 1 মিটাৰ হৈ গল। গতি এটো নিশ্চয় অলপ ক্লিয়াৰ আহিছে আৰু আপোনালোকে জানেও কথাখিনি তথাপি মই দিছো। এটা চাব আমাৰ যেটো কোৱেশ্চন আছিল তাত অৰেঞ্জ জুইচ আৰু কেৰট জুইচ আমি মিক্স কৰি দিলো। তা মিক্স কৰা মানে কি ফ্লাছ কৰি দিলো। 14 লিটাৰ 280 মিলিলিটাৰ 18 লিটাৰ 830 মিলিলিটাৰ এটা আমি যোগ কৰি দিলো। যোগ কৰি দিলে কি হ'ব 14 আৰু 18 32 লিটাৰ হৈ গল। 280 আৰু 830 কি হ'ব 1110 মিলিলিটাৰ হৈ গল। এই চাব আপোনালোকে 1000 ml 1000 ml ত আপুনি 1 লিটাৰ হৈ আছে 1 10 100,000। গতিকে 1000 ইয়াত আছে 1110 আছে। গতিকে 32 লিটাৰ আৰু 1000 লিটাৰ 1000 ইনটু ml এটি লিটাৰ ন 1000 ml হ'ব ml মিলিলিটাৰ এটা হৈ গল। ইয়াত 1000 মিলিলিটাৰ আকৌ 1 লিটাৰ হৈ যাব। গতিকে 32 লিটাৰ আৰু 1 লিটাৰ 33 লিটাৰ হৈ গল আৰু 110 মিলিলিটাৰ থাই গল। এইখিনি আমাৰ টোটাল হৈ গল। এটা আমি চাম বটলত ভৰা এইখিনি বস্তু বটলত ভৰাব লাগিব। ক্যাপাসিটি 1 বটল 1.5 লিটাৰ 1.5 লিটাৰ মানে কি 1 লিটাৰ প্লাস 500 মিলিলিটাৰ। এটা আপোনালোকে ভালকৈ জানে ইয়াৰ পৰাই গম পাব আপোনালোকে। গতিকে capacity of 15 bottles 15 বটল আমি কি হয় 15 এক পূৰণ কৰিব লাগিব।
আমি ইয়াত পূৰণ কৰিলে 15 আৰু 1 পূৰণ কৰিলে 15 লিটাৰ হ'ব আৰু 15 ইয়াক পূৰণ কৰিলে কি হ'ব 7500 ml 7500 ml হ'লে কি হ'ব আপোনাৰ চাব এতিয়া 15 লিটাৰ প্লাছ 7000 প্লাছ 500 আমি সেপাৰেট কৰি দিলোঁ এতিয়া 7000 ml 7 লিটাৰ হৈ যাব গতিকে এইখিনি থাকিল ml আৰু লিটাৰ হৈ গ'ল গতিকে 15 প্লাছ 7 লিটাৰ 22 লিটাৰ প্লাছ 500 মিলিলিটাৰ এটা হৈ গ'ল গতিকে 22 লিটাৰ 500 মিলিলিটাৰ হৈ গ'ল এতিয়া আমি এইখিনি আমি ফিল আপ কৰিলোঁ ইয়াৰ পৰা ইয়ালৈ মাইনাছ কৰিলে আমি বাকীখিনি জুইচ থাকি যাব জুইচ লেফ্ট 33 লিটাৰ 100 ml 110 ml এইটো আসলাম এইটো মিক্সাৰ আৰু কেপাচিটি বটলৰ কেপাচিটি হ'ল এইখিনি মাইনাছ 22 লিটাৰ 500 মিলিলিটাৰ আমি বিয়োগ কৰি চাম এটা চাব আপোনালোকে বিয়োগ কৰাৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব যে আমি এইটোৰ পৰা এইটো বিয়োগ কৰিব পাৰিম যেটো ডাঙৰ এইটো সৰু কিন্তু 110 আৰু ইয়াত 500 আছে 110 ৰ পৰা 500 আমি কেনেকৈ মাইনাছ কৰিম নোৱাৰো গতিকে ইয়াৰ পৰা 1 লিটাৰ এটা আমি ইয়াত দিব লাগিব 1 লিটাৰ মানে কি 1000 মিলিলিটাৰ গতিকে ইয়াত যদি 1000 মিলিলিটাৰ প্লাছ হৈ যায় তেতিয়া কি হ'ব 1110 মিলিলিটাৰ হ'ব আৰু ইয়াত আৰু কমি যাব 32 হৈ গ'ল ইয়াত চাব বাকি ঠিকে আছে আমি ইয়াৰ পৰা চাব 32 লিটাৰৰ পৰা 22 লিটাৰ আমি যদি মাইনাছ কৰি দিওঁ 10 লিটাৰ থাকে আৰু 1110 মিলিলিটাৰৰ পৰা 500 মিলিলিটাৰ আমি যদি মাইনাছ কৰি দিওঁ 610 এইটো মিলিলিটাৰ থাকে গতিকে আমাৰ অপচন হবে এইখিনি লেফ্ট এইখিনি বাকি থাকিল মানে বটলত ভৰোৱাৰ পিছত এইখিনি থাকি গ'ল মিক্সাৰ গতিকে আমাৰ তেতিয়াহ'লে অপচনটো কোনটো হ'ব চাব আপোনালোকে অপচনটো কোনটো হ'ব ইয়াত চাব ইয়াত তেতিয়াহ'লে আমাৰ 10 লিটাৰ আছে ক'ত আছে এইটো অপচনটো কাৰেক্ট এইটো কাৰেক্ট এটা কোৱেশ্চন নম্বৰ আপোনাৰ কোৱেশ্চন নম্বৰ কি আছে 2 2 আপোনালোকে চাব মই 2 অলপ চাওঁ কোৱেশ্চন নম্বৰ 2 which of the following is not correct মানে তলৰ কোনটো শুদ্ধ নহয় আমি 1 টো চাম 4 ৰে 30 কে আমি ঠিক যদি আমি হৰণ কৰি চাওঁ ঠিক হৰণ কৰিলে আমি কি পাম ধৰ 3 হৰণ কৰিলো আমি 4 ৰে হৰণ কৰিলো কি পাম না যাব ফাৰ্স্ট 0 এটা এনে 0 এটা 30 হৈ গ'ল 30 কে আমাৰ কি হ'ব 4 7 গুণ 28 হল 29 30 থাকি আৰু 0 বহাই দিলো 4 5 গুণ 20 হৈ গ'ল গতিকে এটো কারেক্ট এটো নট কারেক্ট নহয় এটো কারেক্ট নেক্সট আমি এটো চাম এটো হল আমাৰ কি আছে 0.40 চাব দেই অকমান আৰু এইটো চাব সেম আমি দশমিকৰ পিছত কোনো সংখ্যা থাকিলে তাৰ ইফালে আমি 0 এনে বহাই দিব পাৰো যিমান ইচ্ছা সিমান বহাই দিব পাৰো এটা আছে আমি বহাই নিদিলেও চলিব এটো এনেকৈ হলেও হ'ব গতিকে আমাৰ কারেক্ট হৈ গ'ল নাই বা আপোনালোকে যদি ভাবে আমি এনেকৈ লিখিব পাৰো 0.40 ইকুয়াল টু আমি এটো এটা 0 বহাই দিলো কারেক্ট দুই ধৰণে কারেক্ট হ'ব গৈ এটো শুদ্ধ পালো আমি সাম 3 নম্বৰটো সাম 3 নম্বৰটো সাম আমি এটো চাব আপোনালোকে 1 মিটাৰ 5 সেন্টিমিটাৰ এটো হ'ব নহয় আমি চাই লওঁ 1.5 মিটাৰ চাব সেন্টিমিটাৰক আমি যদি মিটাৰ বনাও যেহেতু এটো মিটাৰ বনাইছে আমি সেন্টিমিটাৰ মিটাৰ বনাব গলে আমি মিলি সেন্টি ডেসি মিটাৰ মিলি সেন্টি ডেসি আমি আগতে দিছো এটো আগতে মই কৈ দিছো মিলি সেন্টি ডেসি মিলি সেন্টি ডেসি মিটাৰ এটো মিটাৰ হ'ব গতিকে আমি সেন্টিমিটাৰক মিটাৰ বনাব গলে সেন্টিমিটাৰ বনাবলৈ আমি ইফালে যাব লাগিব হৰণ কৰিব লাগিব একক 10 শতক 100 হৰণ আমি এই 5 ক আমি 100 হৰণ কৰি চাওঁ এতিয়া 5 ক যদি আমি 100 হৰণ কৰি চাওঁ তেতিয়া আমাৰ এইটো হয় আনসাৰ গতিকে আমাৰ আনসাৰটো হ'ব লাগিছিল কোনটো 1.05
মিটাৰ হ'ব লাগিছিল কিন্তু আমাক দিয়া আছে 1.5 মিটাৰ গতিকে এইটো ভুল নট কাৰেক্ট সো আমাক দিয়া আছে কি হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্ট গতিকে আমি এটা নট কাৰেক্ট পাই গ'লোঁ অপশ্যন 3 কাৰেক্ট তা নট কাৰেক্ট এইটো আছে সেইটো আমাৰ অপশ্যন হয় গতিকে অপশ্যন 3 শুদ্ধ হ'ব গতিকে এইটো শুদ্ধ হোৱাৰ লগে লগে আমি এইটো আৰু কৰাৰ দৰকাৰ নাই আমি নকৰোঁ আৰু এতিয়া আমি চাম 3 নম্বৰ কুৱেশ্যনটো চাই লওঁ if the cost of 5 pence is rupees 3/4 then the cost of 2 pence is পাঁচটা পেনৰ দাম কলমৰ দাম ইমান টকা হ'লে দুটাৰ দাম কিমান হ'ব ভেৰি ইজি আপোনালোকে চাই ল'ব এইটো চাই ল'ব কুৱেশ্যন 3টো আপোনালোকে ধুনীয়াকৈ চাই ল'ব সম্ভৱ এই চাব এইটো পাঁচটাৰ দাম ইমানখিনি গতিকে এটা দাম কিমান হ'ব এইটো পাঁচটা কষ্ট অফ চাওক মই এনেকৈ লিখিছোঁ 3/4 এইটো গতিকে এটা দাম কিমান হ'ব এইটোক আমি ডিভাইড কৰিব লাগিব গতিকে এইটো ডিভাইড 5 এইটো কৰিব লাগিব এইটো কৰিব গ'লে 3 4 গুণ 12 13 14 15 ওপৰত থাকিব 15 আৰু তলত থাকিব 4 থাকিব আৰু এই ডিভাইডৰ আমি এইটো ইনটু কৰি দিলে কি হ'ব ইয়াত এটা 1 আছে 1টো ওপৰত যাব আৰু 5টো তলত আহিব এই 5 এইটো 15 কাটিলে আমাৰ 3 হ'ব আমি কি পালোঁ 3 গুণ 3 আৰু তলত 4 পালোঁ এইটো এটাৰ দাম এইটো 3/4 হ'ব দুটাৰ দাম কি হ'ব বেছি হ'ব বেছি মানে পূৰণ হ'ব 3/4 ইনটু 2 গতিকে এই 2ৰে আমি 4 কাটিলে 2 হ'ব আল্টিমেটলি কি হ'ল আমাৰ 3/2 গতিকে আমাৰ ৰুপিজ কি হ'ব এইটো আচলতে ৰুপিজ 3/2 এনেকুৱা অপশ্যন আমাৰ আছেনে চাই ল'ব লাগিব গতিকে 3/2 ক'ত আছে এই 3/2 সো অপশ্যন 3 কাৰেক্ট ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবই ৱেইট ফৰ মাই নেক্সট ইম্পৰ্টেণ্ট ভিডিঅ'জ ফৰ CTET, Assam TET and other TETs also. Thank you very much.